নমস্কাৰ এছামিজ কানেকশ্যনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আৰম্ভ কৰিছোঁ সিটেট পৰীক্ষাৰ প্ৰস্তুতি। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি, শিশু বিকাশ আৰু শিক্ষণ বিজ্ঞান, চমুকৈ CDP চিলেবাছ। সিটেট জুলাই 2025 CDPৰ কমপ্লিট চিলেবাছ। এই চিলেবাছখন সম্পূৰ্ণ NCERTৰ আধাৰিত হয়, অৰ্থাৎ সিটেটৰ অফিচিয়েল ৱেবছাইটত যিখন চিলেবাছ হয় সেই চিলেবাছৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিছোঁ। মই ইউনিট হিচাপে ইনক্লুড কৰিছোঁ, যেনে ইউনিট 1 হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, গ্ৰথ এণ্ড ডেভেলপমেণ্ট, ষ্টেটাছ অফ ডেভেলপমেণ্ট, অৰ্থাৎ বংশগতি আৰু পৰিৱেশ, বৃদ্ধি আৰু বিকাশ আৰু বিকাশৰ স্তৰ। হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, বংশগতি আৰু পৰিৱেশৰ বিভিন্ন দিশ, যেনে হোৱাট ইজ হেৰিডিটি অৰ নেচাৰ, বংশগতি অথবা প্ৰকৃতি কি, মিনিং অফ হেৰিডিটি প্ৰচেছ, বংশগতি প্ৰক্ৰিয়াৰ অৰ্থ, কনচেপ্ট অফ ক্ৰমজম, ক্ৰমজমৰ ধাৰণা, মিনিং অফ টুইন চিলড্ৰেন, যমজ অথবা যৌথ সন্তানৰ অৰ্থ, মিনিং অফ আইডেন্টিকেল টুইন্স, অভিন্ন যমজ সন্তানৰ অৰ্থ, মিনিং অফ ফেটাৰ্নেল টুইন্স, ভ্ৰান্তীয় যমজ সন্তানৰ বা যৌথ সন্তানৰ অৰ্থ, ৰল অফ হেৰিডিটি অৰ নেচাৰ ইন দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন, শিশুৰ বিকাশত বংশগতি অথবা প্ৰকৃতিৰ ভূমিকা, ৰল অফ এনভাইৰনমেণ্ট অৰ নাচাৰ ইন দ্য ডেভেলপমেণ্ট অফ চিলড্ৰেন, শিশুৰ বিকাশত পৰিৱেশ অথবা প্ৰতিপালনৰ ভূমিকা, ৰল অফ দ্য টিচাৰ ইন ৰিগাৰ্ডছ টু হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, বংশগতি আৰু পৰিৱেশ দিশত শিক্ষকৰ ভূমিকা, মিনিং অফ জইণ্ট ইনফ্লুৱেঞ্চ অৰ জইণ্ট প্ৰডাক্ট অফ হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, বংশগতি আৰু পৰিৱেশৰ যুটীয়া প্ৰভাৱৰ অৰ্থ, মিনিং অফ কণ্টিনিউৱাছ চেঞ্জ ভাৰ্চেছ ডিছকণ্টিনিউৱাছ চেঞ্জ ইন ডেভেলপমেণ্ট, বিকাশ সম্বন্ধে অবিৰত বনাম অনিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ অৰ্থ। তাৰপিছত থিয়ৰিটিকেল ষ্টাডি এণ্ড এনালাইচিছ অন হেৰিডিটি এণ্ড এনভাইৰনমেণ্ট, বংশগতি আৰু পৰিৱেশ সম্বন্ধে তাত্ত্বিক অধ্যয়ন আৰু বিশ্লেষণ, যেনে ফ্ৰেন্সিছ গেল্টনৰ মতবাদ বা তত্ত্ব, ফ্ৰেন্সিছ গেল্টনছ থিয়ৰী, গডাৰ্ডৰ অধ্যয়ন, গডাৰ্ড ষ্টাডি অৰ্থাৎ হেনৰি গডাৰ্ড, কেৰেগৰ জোহান মেণ্ডেলৰ মতবাদ অথবা তত্ত্ব, কেৰেগৰ জোহান মেণ্ডেলছ থিয়ৰী, ডাৰউইনৰ তত্ত্ব, ডাৰউইনছ থিয়ৰী, ডুগেলৰ অধ্যয়ন, ডুগেলছ ষ্টাডি, লেমাৰ্কৰ মতবাদ, লেমাৰ্কছ ষ্টাডি, কেণ্ডলিৰ মতবাদ, ষ্টাডি কেণ্ডলি, এৰিকছনৰ মনোসামাজিক বিকাশ তত্ত্ব, এৰিকছন থিয়ৰী অফ ফিজিঅলজিকেল ডেভেলপমেণ্ট। এতিয়া আহিছোঁ গ্ৰথ এণ্ড ডেভেলপমেণ্ট, বৃদ্ধি আৰু বিকাশ। কনচেপ্ট অফ গ্ৰথ, শিশুৰ বৃদ্ধিৰ বিভিন্ন দিশ, কনচেপ্ট অফ ডেভেলপমেণ্ট, শিশুৰ বিকাশৰ বিভিন্ন দিশ, মিনিং অফ মেচুৰেশ্যন, শিশুৰ পৰিপক্কতা লাভৰ অৰ্থ, মিনিং অফ লাৰ্ণিং, শিশুৰ বিকাশত শিক্ষণৰ ভূমিকা, টাইপছ অফ ডেভেলপমেণ্ট, বিকাশৰ প্ৰকাৰ। 1 নম্বৰ ফিজিকেল ডেভেলপমেণ্ট, শিশুৰ দৈহিক বিকাশ বা শাৰীৰিক বিকাশ। ফাইন মটৰ ডেভেলপমেণ্ট, ফিজিকেল ডেভেলপমেণ্টৰ ভাগ। ফাইন মটৰ ডেভেলপমেণ্ট, শিশুৰ শৰীৰৰ সূক্ষ্ম অংগ সঞ্চালনমূলক দক্ষতা। 2 নম্বৰ গ্ৰছ মটৰ ডেভেলপমেণ্ট, শিশুৰ শৰীৰৰ বৃহৎ অংগ সঞ্চালনমূলক দক্ষতা। তাৰপিছত টাইপছ অফ ডেভেলপমেণ্টৰ আকৌ ভাগ, যেনে 2 নম্বৰ কগনিটিভ ডেভেলপমেণ্ট, শিশুৰ সংগ্ৰামক বিকাশ। ছ'চিয়েল ডেভেলপমেণ্ট, শিশুৰ সামাজিক বিকাশ। ইম'চনেল ডেভেলপমেণ্ট, শিশুৰ আৱেগিক বিকাশ। এতিয়া আহিছোঁ প্ৰিন্সিপলছ অফ ডেভেলপমেণ্ট,
শিশুৰ বিকাশৰ বিভিন্ন নীতি যেনে 1 নম্বৰ ডেভেলপমেণ্টেল ডাইৰেকশ্যনেল প্ৰিন্সিপল বিকাশৰ নিৰ্দেশনীয় নীতি ইয়াৰ ভাগ 1 নম্বৰ চেফালোকেডুৱেল ডেভেলপমেণ্ট অৰ্থাৎ মূৰৰ পৰা আঙুলিলৈ বা শৰীৰৰ উজাংশৰ পৰা নিম্নাংশলৈ হোৱা বিকাশ 2 নম্বৰ প্ৰক্সিমোডিষ্টেল ডেভেলপমেণ্ট শৰীৰৰ ভিতৰৰ পৰা বাহিৰলৈ বা কেন্দ্ৰৰ পৰা বৰ্হিদিশে হোৱা বিকাশ তাৰপিছত প্ৰিন্সিপল অফ কণ্টিনিউটি অবিৰতভাৱে চলি থকা নীতি জেনাৰেল টু স্পেচিফিক প্ৰিন্সিপল সাধাৰণৰ পৰা বিশেষলৈ গতি কৰা নীতি প্ৰিন্সিপল অফ প্ৰিডিক্টেবল পূৰ্বানুমান বা ভৱিষ্যৎবাণীৰ নীতি প্ৰিন্সিপল অফ ইণ্ডিভিজুৱেল ডিফাৰেন্স ব্যক্তি পাৰ্থক্যৰ নীতি প্ৰিন্সিপল অফ ইণ্টাৰ ৰিলেশ্যন পাৰস্পৰিক সম্পৰ্কৰ নীতি প্ৰিন্সিপল অফ ইণ্টিগ্ৰেশ্যন সমন্বয় সাধন বা একত্ৰীকৰণৰ নীতি প্ৰিন্সিপল অফ মেচুৰেশ্যন এণ্ড লাৰ্ণিং পৰিপক্কতা আৰু শিক্ষণৰ নীতি প্ৰিন্সিপল অফ ইউনিভাৰ্চেল অৰ ইউনিফৰ্ম বিকাশৰ সাৰ্বজনীন নীতি প্ৰিন্সিপল অফ ৰেট বিকাশৰ হাৰৰ নীতি প্ৰিন্সিপল অফ স্পাইৰেল সৰ্পিল গতিৰ নীতি অৰ্থাৎ সাপৰ দৰে একা বেকা গতিত চলা নীতি এতিয়া আহিছো বিকাশৰ স্তৰ ষ্টেজ অফ ডেভেলপমেণ্ট যিটো ষ্টেজেছ আছে তাৰ বিভিন্ন চিন্তাবিদ তথা মনোবিদসকলে শিশুৰ দেহ মানসিক বিকাশক বিভিন্ন শ্ৰেণীত বা স্তৰত ভাগ কৰিছে ডিভিজন অফ ষ্টেজ অফ ডেভেলপমেণ্ট এণ্ড দেয়াৰ কেৰেক্টাৰিষ্টিক্স শিশুৰ বিকাশৰ বিভিন্ন স্তৰ বিভাজন আৰু সিহঁতৰ বৈশিষ্ট্য 1 নম্বৰ শৈশৱকাল জন্মৰ পৰা 2 বছৰলৈ ইনফান্সি ষ্টেজ আগতে বাল্যকাল 2 পৰা 6 বছৰলৈ আৰ্লি চাইল্ডহুড ষ্টেজ শেহতীয়া বাল্যকাল 7 পৰা 11 বছৰলৈ লেটাৰ চাইল্ডহুড ষ্টেজ আৰু 4 নম্বৰ কৈশোৰকাল 12 পৰা 19 বছৰলৈ এডolescence ষ্টেজ ইয়াৰ মই নোট দিছো শৈশৱকাল বাল্যকাল আৰু কৈশোৰকালৰ শাৰীৰিক সামাজিক আৰু আৱেগিক দিশৰ যিখিনি বৈশিষ্ট্য আছে সেইখিনি পঢ়িব লাগিব তাৰপিছত আকৌ টকা দিছো কৈশোৰকাল ৰুছৰ মতে 15 পৰা 20 বছৰলৈ পিয়াজেৰ মতে 11 বা 12 বছৰ বা 14 বা 15 বছৰ জনসনৰ মতে 12 বছৰৰ পৰা 18 বছৰলৈ আৰু ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে 10 বছৰৰ পৰা 19 বছৰলৈ এতিয়া আহিছো ইউনিট 2 সোশ্যালাইজেশন প্ৰসেস সামাজিকীকৰণ প্ৰক্ৰিয়াৰ বিভিন্ন দিশ মিনিং অফ সোশ্যালাইজেশন সামাজিকীকৰণৰ অৰ্থ টাইপস অফ সোশ্যালাইজেশন সামাজিকীকৰণৰ প্ৰকাৰ 1 নম্বৰ প্ৰাইমাৰী সোশ্যালাইজেশন প্ৰাথমিক সামাজিকীকৰণ সেকেন্ডাৰী সোশ্যালাইজেশন মাধ্যমিক সামাজিকীকৰণ ডেভেলপমেন্টাল সোশ্যালাইজেশন বিকাশমূলক সামাজিকীকৰণ আৰু ৰিসোশিয়েলাইজেশন পুনৰ সামাজিকীকৰণ এজেন্সিজ অফ সোশ্যালাইজেশন সামাজিকীকৰণৰ মাধ্যম যেনে 1 নম্বৰ প্ৰাইমাৰী এজেন্সি প্ৰাথমিক মাধ্যম সেকেন্ডাৰী এজেন্সি গৌণ মাধ্যম আৰু এক্টিভ এণ্ড পেসিভ এজেন্সি সক্ৰিয় আৰু নিষ্ক্ৰিয় মাধ্যম রোল অফ ফ্যামিলি ইন দ্য সোশ্যালাইজেশন অফ দ্য চিলড্রেন শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত পৰিয়ালৰ ভূমিকা রোল অফ স্কুল ইন দ্য সোশ্যালাইজেশন অফ দ্য চিলড্রেন শিশুৰ সামাজিকীকৰণত বিদ্যালয়ৰ ভূমিকা কনসেপ্ট অফ পেৰেন্টিং ষ্টাইল প্ৰতিপালন শৈলীৰ ধাৰণা ফেক্টৰ এফেক্টিভ সোশ্যালাইজেশন প্ৰসেস শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াত প্ৰভাৱ পেলোৱা কাৰক বা উপাদানসমূহ এতিয়া আহিছো থিওৰিজ অফ সোশ্যালাইজেশন সামাজিকীকৰণৰ বিভিন্ন তত্ত্বসমূহ যেনে ইউৰি ব্ৰনফেন ব্ৰেনাৰৰ পাৰিপাৰ্শ্বিক দৃষ্টিকোণ তত্ত্ব ইউৰি ব্ৰনফেন ব্ৰেনাৰ ইকোলজিক্যাল সিস্টেম থিওরি জিএইচ মিডৰ আইএন মি তত্ত্ব আইএন মি থিওরি অফ জর্জ হার্বার্ট মিড
বা জিএইচ মিড। তাৰপিছত চিএইচ কুলিৰ লুকিং গ্লাছ সেলফ থিয়ৰী অফ চাৰ্লছ হৰ্টন কুলি। এতিয়া আহিছো জেন্ডাৰ ইছ্যুজ ইন ছ'চিয়েল কনষ্ট্ৰাক্ট, সামাজিক নিৰ্মাণত লিংগৰ সমীক্ষা। যেনে হোৱাট ইজ ছেক্স, যৌনতা কি, হোৱাট ইজ জেন্ডাৰ, লিংগ কি, হোৱাট ইজ জেন্ডাৰ ৰল, লিংগভিত্তিক ভূমিকা কি, হোৱাট ইজ জেন্ডাৰ ছ'চিয়েলাইজেশ্যন, লিংগভিত্তিক সামাজিকীকৰণ কি, হোৱাট ইজ জেন্ডাৰ ষ্টিৰিঅটাইপছ, লিংগভিত্তিক গতানুগতিকতা কি, হোৱাট ইজ জেন্ডাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্য কি, হোৱাট ইজ জেন্ডাৰ বায়াসনেছ, লিংগভিত্তিক পক্ষপাতিমূলক আচৰণ কি, হোৱাট ইজ জেন্ডাৰ প্ৰায়ৰিটি, লিংগভিত্তিক বৈষম্যতা কি বা বৈষম্যহীন কি বা হীনতা কি, হোৱাট ইজ ইকুৱেলিটি এণ্ড ইকুইটি, সমতা আৰু ন্যায় পৰায়ণতা কি, হোৱাট ইজ জেন্ডাৰ আইডেন্টিটি, লিংগভিত্তিক পৰিচয় কি, হোৱাট ইজ জেন্ডাৰ কনষ্টেঞ্চি, লিংগ স্থিৰতা কি, হোৱাট ইজ জেন্ডাৰ ষ্টেবিলিটি, লিংগ সুস্থিৰতা কি। ষ্টেপ টু ৰিডিউচ জেন্ডাৰ ইছ্যুজ, লিংগ সমীক্ষা হ্ৰাস কৰাৰ বাবে পদক্ষেপ। ইয়াত টকা দিছো জেন্ডাৰ আইডেন্টিটি এণ্ড জেন্ডাৰ কনষ্টেঞ্চি সম্বন্ধে কলবাৰ্গে কিছুমান মতামত আগবঢ়াইছিল, এইখিনি পিছত আলোচনা কৰিম। এতিয়া আহিছো পিয়াজ কগনিটিভ ডেভেলপমেণ্ট থিয়ৰী, পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্ব বা প্ৰজ্ঞাত্মক বিকাশ তত্ত্ব। পিয়াজের পরিচয়, মিনিং অফ কনস্ট্রাকটিভিজম, গঠনবাদৰ অর্থ, প্রিন্সিপলস অফ কনস্ট্রাকটিভিস্ট, গঠনবাদৰ নীতি, মিনিং অফ কগনিটিভ ডেভেলপমেন্ট, সংজ্ঞানাত্মক বিকাশৰ অর্থ, মিনিং অফ জিন পিয়াজ কগনিটিভ ডেভেলপমেন্ট থিওরি, পিয়াজের সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ অর্থ, কজেস অর এলিমেন্টস অফ কগনিটিভ ডেভেলপমেন্ট থিওরি, সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ কারণ বা উপাদান। যেনে 1 নম্বৰ বায়োলজিক্যাল মিউটেশন, জৈবিক পরিপক্কতা, 2 নম্বৰ এক্সপিরিয়েন্স, অভিজ্ঞতা, 3 নম্বৰ ইন্টারেকশন, সামাজিক আন্তঃক্রিয়া, 4 নম্বৰ ইকুইলিব্রেশন, ভারসাম্য স্থাপন। হাউ ডাজ চিলড্রেন থিংকিং প্রসেস ওয়ার্ক, শিশুৰ চিন্তা প্ৰক্ৰিয়া কেনেদৰে কাম কৰে তাৰ ওপৰত পিয়াজে দুটা দিশ দিছিল। যেনে 1 নম্বৰ অর্গানাইজেশন অর্থাৎ সংগঠন আৰু এডাপ্টেশন অর্থাৎ অভিযোজন। পিয়াজের স্কিমা, মিনিং অফ স্কিমা, স্কিমা বা রূপরেখার অর্থ, টাইপস অফ এডাপ্টেশন, অভিযোজনের প্রকার। যেনে এসিমিলেশন, একীকরণ বা সমীভবন, 2 নম্বৰ ইকুইলিব্রিয়াম, ভারসাম্য স্থাপন, 3 নম্বৰ নিউ সিচুয়েশন, নতুন পরিস্থিতি, 4 নম্বৰ ডিসইকুইলিব্রিয়াম, ভারসাম্যহীনতা, 5 নম্বৰ একমেন্ডেশন অর্থাৎ সংগতকরণ। এতিয়া আহিছো স্টেজেস অফ কগনিটিভ ডেভেলপমেন্ট, পিয়াজের সংজ্ঞানাত্মক বা প্রজ্ঞাত্মক বিকাশ তত্ত্বৰ স্তরসমূহ। যেনে 1 নম্বৰ সেন্সরি মোটর স্টেজ, পার্ট 2 ইয়ার, সংবেদন সঞ্চালন স্তর অর্থাৎ জন্মৰ পৰা 2 বছৰলৈ। তাৰপিছত পিৰি অপাৰেশনাল স্টেজ 2 to 7 ইয়াৰ, পাৰাক কাৰ্যকৰীকৰণ স্তৰ 2 পৰা 7 বছৰলৈ। 3 নম্বৰ কংক্রিট অপারেশনাল স্টেজ 7 to 11 ইয়ার্স, অর্থাৎ বাস্তব কার্যকরীকরণ স্তর 7 পৰা 11 বছৰলৈ। 4 নম্বৰ ফর্মের অপারেশনাল স্টেজ 11 to above, অর্থাৎ আনুষ্ঠানিক কার্যকরীকরণ স্তর 11 বছর ওপৰত। The contribution of Piaget theory in present day education system, বর্তমানৰ শিক্ষা ব্যৱস্থাত পিয়াজেৰ সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ অৱদান অৰ্থাৎ এডুকেশনাল ইমপ্লিকেশন মানে শৈক্ষিক প্ৰয়োগ। ক্রিটিসিজম অফ পিয়াজ কগনিটিভ ডেভেলপমেন্ট থিওরি, পিয়াজের সংজ্ঞানাত্মক বিকাশ তত্ত্বৰ সমালোচনা। এতিয়া আহিছো 4 নম্বৰ
ইউনিট 4 ভাইগস্কি সোশিও কালচারেল থিওরি ভাইগস্কির সামাজিক সাংস্কৃতিক তত্ত্ব ভাইগস্কির পরিচয় থিওরি অফ ভাইগস্কি ভাইগস্কির তত্ত্ব ডেভেলপমেন্ট অফ ল্যাঙ্গুয়েজ ভাষার বিকাশ সম্বন্ধে ভাইগস্কির মতামত ডেভেলপমেন্ট অফ থট চিন্তার বিকাশ সম্বন্ধে ভাইগস্কির মতামত ভাইগস্কি ইন্ট্রোডিউস 3 significant concepts related to language and thought ভাষা আৰু চিন্তা সম্বন্ধে ভাইগস্কি আগবঢ়োৱা 3টা গুৰুত্বপূৰ্ণ ধাৰণা যেনে জোন অফ প্ৰক্সিমেল ডেভেলপমেন্ট অৰ্থাৎ জেডপিডি সময় পৰৱৰ্তী বিকাশ মণ্ডল 2 নম্বৰ স্কেফোল্ডিং অৰ্থাৎ আধাৰ প্ৰস্তুতকৰণ অথবা স্কেফোল্ডিং more knowledgeable other অর্থাৎ এনকেও মানে জ্ঞানযুক্ত অন্য ব্যক্তি টাইপস অফ স্পিচ ভাইগস্কির 3টা ভাষা যেনে সোশ্যাল স্পিচ অর্থাৎ এক্সটার্নাল কমিউনিকেশন বা সামাজিক ভাষা 2 নম্বৰ প্রাইভেট স্পিচ অর্থাৎ 3 পৰা 6 বছৰৰ ভিতৰত মানে ব্যক্তিগত ভাষা সাইলেন্ট ইনার স্পিচ 7 ইয়ার প্লাস অর্থাৎ নীরব আভ্যন্তরীণ ভাষা টাইপস অফ ল্যাঙ্গুয়েজ টুল ভাইগস্কির ভাষা সঁজুলি যেনে প্যারাগমেটিক্স অফ ল্যাঙ্গুয়েজ ভাষা প্ৰয়োগকৰণ মেটালিঙ্গুইষ্টিক এৱাৰনেছ অধিভাষিক সচেতনতা ইয়াৰ পৰা প্ৰশ্ন অহা দেখা গৈছে 2024 চনৰ ডিচেম্বৰ মাহত এই যিটো মেটালিঙ্গুইষ্টিক তাৰপিছত relationship between Vygotsky and Peirce theory or differences between Vygotsky and Peirce theory on thought, language, age and development. Vygotsky আৰু Peirceৰ তত্ত্বৰ চিন্তা ভাষা বয়স আৰু বিকাশৰ মাজৰ সম্পৰ্ক আৰু পাৰ্থক্য তাৰপিছত educational implication on Vygotsky theory in the present day education system বৰ্তমানৰ শিক্ষা ব্যৱস্থাত ভাইগস্কিৰ তত্ত্বৰ শৈক্ষিক প্ৰয়োগ এতিয়া আহিছো কলবাৰ্গৰ নৈতিক বিকাশ তত্ত্ব কলবাৰ্গ moral development theory কলবাৰ্গৰ পৰিচয় meaning of morality নৈতিকতাৰ অৰ্থ meaning of moral development নৈতিক বিকাশৰ অৰ্থ মিনিং অফ পিয়াজ থিওরি অফ মোরাল ডেভেলপমেন্ট পিয়াজের নৈতিক বিকাশ তত্ত্বৰ অৰ্থ কিয়নো পিয়াজে প্ৰথমতে নৈতিক বিকাশত কাম কৰিছিল আৰু মাজতে এৰি থৈ গৈছিল সেইকাৰণে কলবাৰ্গে সেই কামটো আগবঢ়ায় সেইকাৰণে পিয়াজেৰ তত্ত্বৰ ধাৰণা আমাক জানিব লাগিব তাৰপিছত লেভেল এণ্ড ষ্টেজেছ অফ moral development কলবাৰ্গৰ নৈতিক বিকাশ তত্ত্বৰ পৰ্যায় আৰু স্তৰ 1 নম্বৰ লেভেল অফ moral development theory নৈতিক বিকাশ তত্ত্বৰ পৰ্যায়সমূহ যেনে 1 নম্বৰ লেভেল 1 প্ৰি কনভেনশনাল লেভেল 4 to 10 ইয়াৰ অৰ্থাৎ পূৰ্ব পৰম্পৰাগত পৰ্যায় 4 পৰা 10 বছৰলৈ স্টেজ 1 punishment and obedience শাস্তি আৰু আনুগত্য স্টেজ 2 individualism and exchange অথবা personal reward অথবা mutual exchange যেনে ব্যক্তিবাদ আৰু বিনিময় বা অদল বদল অৰ্থাৎ ব্যক্তিগত পুৰস্কাৰ অথবা পৰস্পৰ অদল বদল গোটেইখিনি একে অৰ্থতে ব্যৱহাৰ হয় এতিয়া আহিছো লেভেল 2 কনভেনশনাল লেভেল 10 to 14 ইয়াৰ পৰম্পৰাগত পৰ্যায় ইয়াত স্টেজ দুটা আছে স্টেজ 3 গুড ইন্টাৰপাৰ্সনেল ৰিলেশনশিপ অথবা গুড বয় নাইস গার্ল ওরিয়েন্টেশন ভাল আন্তঃব্যক্তিক সম্বন্ধ বা ভাল লৰা ধুনীয়া ছোৱালী দিগদৰ্শন মানে ওরিয়েন্টেশন স্টেজ 4 ল এন্ড অর্ডার ওরিয়েন্টেশন লিগেল ওরিয়েন্টেশন অথবা মেইনটেইনিং সোশ্যাল অর্ডার মানে আইন শৃঙ্খলা বজাই ৰখাৰ বাবে দিগদৰ্শন
Level 3 post conventional moral reasoning 14 year plus above উত্তৰ পৰম্পৰাগত পৰ্যায় যেনে ইয়াৰ দুটা স্টেজ আছে স্টেজ 5 social contract and individual right সামাজিক চুক্তি আৰু ব্যক্তিগত অধিকাৰ স্টেজ 6 universal moral value universal ethical principle অৰ্থাৎ সাৰ্বজনীন নৈতিক মূল্য নাইবা সাৰ্বজনীন নৈতিক নীতি তাৰপিছত criticism of Kohlberg moral development theory অর্থাৎ কোলবার্গৰ নৈতিক বিকাশ তত্ত্বৰ সমালোচনা ইয়াত কোলবার্গৰ ডিলেমাৰ বিষয়ে জানিব লাগিব পিছত আলোচনা কৰিম ইউনিট 6 কনসেপ্ট অফ ইন্টেলিজেন্স বুদ্ধি ধাৰণা মিনিং ডেফিনেশন এন্ড ক্যারেক্টারিস্টিক্স এন্ড টাইপস অফ ইন্টেলিজেন্স বুদ্ধিৰ অৰ্থ সংজ্ঞা বৈশিষ্ট্য আৰু প্ৰকাৰ থিওরি অফ ইন্টেলিজেন্স বুদ্ধিৰ তত্ত্বসমূহ তলত দিয়া আছে যেনে ইউনিফেক্টৰ অথবা সিঙ্গল ফেক্টৰ অথবা জেনারেল ফেক্টৰ থিওরি বাই আলফ্রেড বিনেট বুদ্ধিৰ এককারক তত্ত্ব 2 নম্বৰ টু ফেক্টৰ থিওরি অর ইকুইলেক্ট্রিক থিওরি বাই চার্লস এডওয়ার্ড স্পেরম্যানৰ দ্বিকারক তত্ত্ব অথবা সাৰাংশী তত্ত্ব 3 নম্বৰ মাল্টিফেক্টর থিওরি অফ এডওয়ার্ড থৰ্নডাইকৰ বুদ্ধিৰ বহুকাৰক তত্ত্ব 4 নম্বৰ থাৰ্ষ্টন গ্ৰুপ ফেক্টর থিওরি প্ৰাইমাৰী মেণ্টেল এবিলিটি অৰ্থাৎ থাৰ্ষ্টনৰ বুদ্ধিৰ সমূহকাৰক তত্ত্ব বা থাৰ্ষ্টনৰ প্ৰাথমিক মানসিক যোগ্যতা তত্ত্ব 5 নম্বৰ 3-dimensional model theory by জয়পল গিলফৰ্ডৰ ত্ৰিপৰিধীয় আদৰ্শ তত্ত্ব তাৰপিছত মাল্টিপল ফেক্টৰ থিওরি অফ ইন্টেলিজেন্স বাই হাৱাৰ্ড গাৰ্ডনাৰৰ বুদ্ধিৰ একাধিকাৰক তত্ত্ব ইয়াত চাব লাগিব হাৱাৰ্ড গাৰ্ডনাৰৰ পৰিচয় হাৱাৰ্ড গাৰ্ডনাৰৰ বুদ্ধিৰ প্ৰকাৰ যেনে 8টা প্ৰকাৰ 1 নম্বৰ ভাৰ্বেল লিঙ্গুইস্টিক ইন্টেলিজেন্স মৌখিক ভাষিক বুদ্ধি 2 নম্বৰ লজিক্যাল ম্যাথমেটিক্যাল ইন্টেলিজেন্স তৰ্কীয় গাণিতিক বুদ্ধি 3 নম্বৰ স্পেশাল ইন্টেলিজেন্স স্থান সম্বন্ধীয় বুদ্ধি 4 নম্বৰ মিউজিক্যাল ইন্টেলিজেন্স সংগীত সম্বন্ধীয় বুদ্ধি বডিলি কাইনেস্টিক ইন্টেলিজেন্স শারীরিক গতিশীল বুদ্ধি 6 নম্বৰ ইন্টারপার্সোনাল ইন্টেলিজেন্স আন্তঃব্যক্তিগত বুদ্ধি ইন্টারপার্সোনাল ইন্টেলিজেন্স আভ্যন্তরীণ ব্যক্তিগত বুদ্ধি 8 নম্বৰ ন্যাচারালিস্ট ইন্টেলিজেন্স প্ৰাকৃতিক বুদ্ধি তাৰপিছত ক্রিটিসাইজ অফ হাৱাৰ্ড গাৰ্ডনাৰ থিওরি হাৱাৰ্ড গাৰ্ডনাৰৰ তত্ত্বৰ সমালোচনা এতিয়া আহিছো ডেভেলপমেন্ট অফ ইন্টেলিজেন্স টেস্ট বুদ্ধি অভিসাৰ বিকাশ স্ট্যানফোর্ড বিনে সাইমন টেস্ট স্কেল বিনে সাইমনৰ বুদ্ধি পৰীক্ষামালা মিনিং অফ ইন্টেলিজেন্স কোশ্চেন বুদ্ধাঙ্কৰ অৰ্থ আৰু গাণিতিক সূত্ৰৰ ধাৰণা ক্লাসিফিকেশন অফ ইন্টেলিজেন্স কোশ্চেন অৰ্থাৎ আইকিউ বুদ্ধাঙ্কৰ শ্ৰেণীকৰণ তাৰপিছত মিনিং অফ এ গিফটেড ষ্টুডেন্ট প্ৰতিভাসম্পন্ন শিশুৰ অৰ্থ ক্যারেক্টারিস্টিক্স অফ গিফটেড চিলড্রেন প্ৰতিভাসম্পন্ন শিশুৰ বৈশিষ্ট্য মিনিং অফ ইন্ডিভিজুয়াল ডিফারেন্স ব্যক্তি পাৰ্থক্যৰ অৰ্থ মিনিং অফ কনভার্জেন্ট এন্ড ডাইভার্জেন্ট থিংকিং অভিসাৰী আৰু অপসৰী চিন্তাৰ অৰ্থ কনসেপ্ট অফ ইন্ডাকটিভ এন্ড ডিডাকটিভ মেথড আগমন আৰু নিগমন পদ্ধতিৰ অৰ্থ মিনিং অফ বটম আপ এন্ড টপ ডাউন এপ্রোচ ঊৰ্ধ্বগামী বা ঊৰ্ধ্বমুখী আৰু অধমুখী বা অধগামী অভিগমনৰ বা অভিগমৰ অৰ্থ এতিয়া আহিছো 7 নম্বৰ ইউনিট চাইল্ড সেন্টার অর লার্নার সেন্টার্ড এডুকেশন শিশু কেন্দ্রিক অথবা শিকারু কেন্দ্রিক শিক্ষা মিনিং এন্ড নেচার অফ টিচার সেন্টার এডুকেশন
শিক্ষক কেন্দ্রিক শিক্ষার অর্থ আৰু প্রকৃতি, মিনিং এন্ড নেচার অফ চাইল্ড সেন্টার এডুকেশন। শিশু কেন্দ্রিক শিক্ষার অর্থ আৰু প্রকৃতি, ক্যারেক্টারিস্টিক্স অফ চাইল্ড সেন্টার এডুকেশন। শিশু কেন্দ্রিক শিক্ষার বৈশিষ্ট্য, প্রিন্সিপল অফ চাইল্ড সেন্টার এডুকেশন। শিশু কেন্দ্রিক শিক্ষার নীতি, philosopher and psychologist associated with child center education। শিশু কেন্দ্রিক শিক্ষাৰ লগত জড়িত দাৰ্শনিক আৰু মনোবিজ্ঞানীসকল যেনে জন ডিউ, মাৰিয়া মন্টেছৰী, ৰুছো, ফ্ৰবেল, চাৰ জন আডামছ, পেষ্টালজি। আৰু শিশু কেন্দ্রিক শিক্ষাত শিক্ষকৰ ভূমিকা, রোল অফ টিচার ইন দ্য চাইল্ড সেন্টার এডুকেশন। তথ্য বিচারমূলক শিক্ষণৰ অৰ্থ, মিনিং অফ ইনকুৱাৰী বেছড লাৰ্নিং। শিক্ষাদান সম্বন্ধীয় পদ্ধতিৰ অৰ্থ আৰু ইয়াৰ গুৰুত্ব, মিনিং অফ পেডাগজিক মেথড এণ্ড ইট ইম্পৰ্টেণ্ট। তাৰপিছত প্ৰকল্পমূলক শিক্ষণৰ অৰ্থ, মিনিং অফ প্ৰজেক্ট বেছড লাৰ্নিং। এতিয়া আহিছো কন্টিনিউয়াস এন্ড কম্প্রিহেনসিভ ইভ্যালুয়েশন বা অ্যাসেসমেন্ট। মিনিং এন্ড ক্যারেক্টারিস্টিক্স অফ ইভ্যালুয়েশন অর অ্যাসেসমেন্ট। মূল্যায়ন অথবা মূল্যাঙ্কনৰ অৰ্থ আৰু বৈশিষ্ট্য যেনে টাইপস অফ অ্যাসেসমেন্ট, মূল্যাঙ্কনৰ ভাগ। 1 নম্বৰ ফর্মেটিভ অ্যাসেসমেন্ট, বিকাশীল বা গঠনশীল মূল্যায়ন বা মূল্যাঙ্কন। সামেট্রিক অ্যাসেসমেন্ট, সংক্ষেপে মূল্যাঙ্কন। অ্যাসেসমেন্ট ফর লার্নিং, শিক্ষণৰ কাৰণে মূল্যাঙ্কন। অ্যাসেসমেন্ট অফ লার্নিং, শিক্ষণৰ মূল্যাঙ্কন। সেলফ অ্যাসেসমেন্ট, আত্ম মূল্যাঙ্কন। পিয়ার অ্যাসেসমেন্ট, সমন্বয় বা সতীৰ্থ মূল্যাঙ্কন। টিচার অ্যাসেসমেন্ট, শিক্ষকৰ মূল্যাঙ্কন। আৰু ডায়াগনস্টিক্স অ্যাসেসমেন্ট, নিৰ্ণায়ক মান নিৰূপণ। তাৰপিছত মিনিং অফ কন্টিনিউয়াস এন্ড কম্প্রিহেনসিভ ইভ্যালুয়েশন, CCE, যিটো CBSE 2009 চনত আনিছিল। অবিৰত আৰু সামগ্ৰিক মূল্যায়ন বা ধাৰাবাহিক আৰু বিস্তৃত মূল্যায়নৰ অৰ্থ। টাইপস অফ কন্টিনিউয়াস ইভ্যালুয়েশন, অবিৰত মূল্যায়নৰ প্ৰকাৰ যেনে কন্টিনিউয়াল ইভ্যালুয়েশন, চলি থকা মূল্যায়ন। আৰু পিৰিয়ডিচিটি অৰ্থাৎ নিৰ্দিষ্ট সময়ৰ ব্যৱধানত কৰা মূল্যায়ন। তাৰপিছত টাইপস অফ কম্প্রিহেনসিভ ইভ্যালুয়েশন, সামগ্রিক মূল্যায়নৰ প্ৰকাৰ যেনে স্কলাষ্টিক অৰ্থাৎ বিদ্যাৰ্থিক মূল্যায়ন, স্কলাষ্টিক অৰ্থাৎ সহবিদ্যাৰ্থিক মূল্যায়ন। তাৰপিছত স্কুল বেছড এছেছমেণ্ট অৰ্থাৎ বিদ্যালয়ৰ আধাৰত কৰা মূল্যায়ন। তাৰপিছত টাইপস অফ টেষ্ট, অভিক্ষাৰ প্ৰকাৰ যেনে নন ৰিফাৰেন্স টেষ্ট, ক্ৰিয়েশ্যন ৰিফাৰেন্স টেষ্ট আৰু স্ট্যান্ডার্ডাইজ টেষ্ট অর্থাৎ নির্ণায়ক প্রাসঙ্গিক অভিক্ষা, মানদণ্ড প্রাসঙ্গিক অভিক্ষা আৰু প্ৰতিমানীকৃত অভিক্ষা। তাৰপিছত টাইপস অফ গুড টেষ্ট, ভাল অভিক্ষাৰ প্ৰকাৰ যেনে ভ্যালিডিটি, ৰিলায়েবিলিটি আৰু অবজেক্টিভিটি, লগতে প্ৰেক্টিকিবিলিটি অৰ্থাৎ বৈধতা, নিৰ্ভৰযোগ্যতা বা বিশ্বাসযোগ্যতা আৰু বস্তুনিষ্ঠতা। আৰু প্ৰেক্টিকেবিলিটি মানে হৈছে সুসাধ্যতা। তাৰপিছত টুলছ এণ্ড টেকনিক্স অফ এছেছমেণ্ট, মূল্যাঙ্কনৰ উপায় আৰু কৌশল যেনে পৰ্টফলিঅ', এনেক্ট'টেল ৰেকৰ্ড অৰ্থাৎ উপেক্ষামূলক ৰেকৰ্ড নথি, চেকলিষ্ট বা পৰীক্ষণীয় তালিকা, কিউমুলেটিভ ৰেকৰ্ড, পঞ্জীভূত নথি, কুৱেশ্যনাৰ, প্ৰশ্নাৱলী, ৰুব্ৰিক মানে হৈছে পৰীক্ষাৰ প্ৰশ্ন কাকতত থকা নিৰ্দেশনা, পিয়াৰ ৰেটিং, সমন্বয়ৰ বিচাৰ, অবজাৰভেশ্যন পৰ্যবেক্ষণ, প্ৰভাইডিং ফিডবেক প্ৰতিপুষ্টি প্ৰদান। তাৰপিছত ইউনিট 9 লাৰ্নিং ডিজাবিলিটি এণ্ড ইনক্লুচিভ এডুকেশ্যন, শিক্ষণ অক্ষমতা আৰু অন্তৰ্ভুক্তিকৃত শিক্ষা। মিনিং অফ লাৰ্নিং ডিজাবিলিটি, শিক্ষণ অক্ষমতাৰ প্ৰকাৰ
ক্যারেক্টারিস্টিক্স অফ লার্নিং ডিসএবিলিটি, শিক্ষণ অক্ষমতার বৈশিষ্ট্য। টাইপস অফ লার্নিং ডিসএবিলিটি, শিক্ষণ অক্ষমতার প্রকার, যেনে ডিসলেক্সিয়া, ডিসক্যালকুলিয়া, ডিসগ্রাফিয়া, ডিসপ্রেক্সিয়া, ডিসফাজিয়া, আফাজিয়া, মায়োপিয়া, ভিজুয়াল প্রসেসিং ডিসঅর্ডার অর্থাৎ দৃশ্য সম্বন্ধীয় বা চকুর অক্ষমতা, অ্যাটেনশন ডিফিসিট হাইপার অ্যাক্টিভিটি ডিসঅর্ডার অর্থাৎ মনোযোগ দেওয়ার অক্ষমতা, অটিজম স্পেকট্রাম ডিসঅর্ডার অর্থাৎ যেটো মানে অটিজম আছে ADHD, ইনক্লুসিভ এডুকেশন ফর লার্নিং ডিসএবিলিটি, শিক্ষণ অক্ষমতা বা শিশুর অক্ষমতার অন্তর্ভুক্তিকৃত শিক্ষাৰ ব্যৱস্থা। তাৰপিছত ইনক্লুসিভ এডুকেশন, অন্তৰ্ভুক্তিকৃত শিক্ষা, যেনে লার্নিং ডিসএবিলিটি শিশুসকলক ইনক্লুসিভ এডুকেশন দিয়া হয়। মিনিং অফ ইনক্লুসিভ এডুকেশন, অন্তর্ভুক্তিকৃত শিক্ষার অর্থ। প্রিন্সিপল অফ ইনক্লুসিভ এডুকেশন, অন্তর্ভুক্তিকৃত শিক্ষার নীতি। এডভান্টেজ এন্ড ডিসএডভান্টেজ অফ ইনক্লুসিভ এডুকেশন, অন্তর্ভুক্তিকৃত শিক্ষার সুবিধা আৰু অসুবিধা। তাৰপিছত ইউনিট 10 ইমোশন এন্ড কগনিশন, আবেগ আৰু প্রজ্ঞান বা সজ্ঞান। মিনিং, ডেফিনিশন এন্ড ক্যারেক্টারিস্টিক্স অফ ইমোশন, আবেগৰ অৰ্থ, সংজ্ঞা আৰু বৈশিষ্ট্য। রিলেশনশিপ বিটুইন ইমোশন এন্ড কগনিশন, আবেগ আৰু প্রজ্ঞানৰ মাজত সম্পৰ্ক। ডিফারেন্সেস বিটুইন ইমোশন এন্ড কগনিশন, আবেগ আৰু প্ৰজ্ঞানৰ মাজত পাৰ্থক্য। মিনিং অফ ইমোশনাল ইন্টেলিজেন্স, শৈক্ষিক বুদ্ধিৰ অৰ্থ। থিওরি অফ ইমোশনাল ইন্টেলিজেন্স, আবেগিক বুদ্ধিৰ তত্ত্ব। এতিয়া আহিছো ইউনিট 11 মিনিং অফ মোটিভেশন, অভিরচনৰ ধাৰণা। মিনিং, ডেফিনেশন এন্ড ক্যারেক্টারিস্টিক্স অফ মোটিভেশন, অভিরচনৰ অৰ্থ, সংজ্ঞা আৰু বৈশিষ্ট্য। টাইপস অফ মোটিভেশন, অভিরচনৰ প্রকার, যেনে ইন্টারনাল মোটিভেশন অর ইন্ট্রিনসিক মোটিভেশন, আভ্যন্তরীণ অভিরচন। 2 নম্বর এক্সটার্নাল মোটিভেশন অর এক্সট্রিনসিক মোটিভেশন অর্থাৎ বাহ্যিক অভিরচন। তাৰপিছত এপ্রোচ অফ মোটিভেশন, অভিরচনৰ অভিগম। সাইকেল অফ মোটিভেশন, অভিরচনৰ কালচক্র। কনসেপ্ট অফ আব্রাহাম মাসলো, হাইরার্কি অফ নিডস, আব্রাহাম মাসলোর প্রয়োজনীয়তা পদানুক্রমৰ ধারণা। মিনিং অফ অ্যাচিভমেন্ট গোল ওরিয়েন্টেশন, লক্ষ্যপ্রাপ্তির দিগদর্শনৰ অর্থ। মাস্টারি ওরিয়েন্টেশন, অধিপত্য লাভ করা দিগদর্শন। ফেলিয়ার এভিডেন্স, অকৃতকার্যৰ পৰা ৰক্ষা পোৱা দিগদর্শন। পারফরমেন্স এপ্রোচ, কার্য সম্পাদন করার অভিগম। এতিয়া আহিছো ইউনিট 12 ব্লুম টেক্সনমি অফ এডুকেশনাল অবজেক্টিভ 1956, ব্লুমৰ 1956 চনৰ শৈক্ষিক উদ্দেশ্যাৱলীৰ বৰ্গীকৰণ। মিনিং অফ ব্লুম টেক্সনমি, ব্লুমৰ বৰ্গীকৰণৰ অৰ্থ। রিভিজন অফ ব্লুম টেক্সনমি 2001, ব্লুমৰ বৰ্গীকৰণৰ পুনৰীক্ষণ 2001। মিনিং অফ থ্রি লার্নিং ডোমেইন CAP, ব্লুমৰ 3টা শৈক্ষিক ক্ষেত্ৰৰ অৰ্থ, যেনে কগনিটিভ ডোমেইন, সংজ্ঞানাত্মক ক্ষেত্ৰ, এফেক্টিভ ডোমেইন, আনুভূতিক ক্ষেত্ৰ, সাইকোমোটৰ ডোমেইন, মনঃসঞ্চালন ক্ষেত্ৰ। এই যিটো CAP, এই কেপৰ ওপৰত NEP 2020 চনে বহুত গুৰুত্ব প্ৰদান কৰিছে। রোল অফ লরিন এন্ডারসন অন ব্লুম টেক্সনমি ইন 2001, ব্লুমৰ শৈক্ষিক বৰ্গীকৰণত লরিন এন্ডারসনৰ ভূমিকা। ইউনিট 13 চিলড্রেন কনসেপশন, মিসকনসেপশন এন্ড অল্টারনেটিভ কনসেপশন, শিশুৰ পূৰ্বৰে পৰা থকা ধাৰণা, ভুল ধাৰণা আৰু বিকল্প ধাৰণা। মিনিং অফ চিলড্রেন কনসেপশন, শিশুৰ পূৰ্বৰে পৰা থকা ধাৰণাৰ অৰ্থ। মিনিং অফ চিলড্রেন মিসকনসেপশন, শিশুৰ ভুল ধাৰণাৰ অৰ্থ। মিনিং অফ অল্টারনেটিভ কনসেপশন, শিশুক বা শিশুৰ বৈকল্পিক ধাৰণা প্ৰদানৰ
অর্থ রোল অফ টিচার ইন রিমুভিং মিসকনসেপশন এমং স্টুডেন্ট ছাত্ৰ ছাত্ৰীৰ মাজত ভুল ধাৰণা দূৰ কৰাত শিক্ষকৰ ভূমিকা বা বিদ্যালয়ৰ ভূমিকা ইউনিট 14 পাৰ্চনেলিটি এণ্ড ইটছ থিয়ৰিজ ব্যক্তিত্ব আৰু ইয়াৰ তত্ত্বসমূহ যেনে মিনিং এণ্ড ডেফিনিশ্যন অফ পাৰ্চনেলিটি ব্যক্তিত্বৰ অৰ্থ আৰু সংজ্ঞা characteristics of personality ব্যক্তিত্বৰ স্বৰূপ বা প্ৰকৃতি আৰু বৈশিষ্ট্য analysis of the theory of personality ব্যক্তিত্বৰ তাত্ত্বিক বিশ্লেষণ যেনে 1 নম্বৰ টাইপ থিয়ৰি শ্ৰেণীকৰণ তত্ত্ব ট্ৰেড থিয়ৰি সংৰক্ষণ তত্ত্ব সাইকো এনালিটিক থিয়ৰি মনোবিশ্লেষণ তত্ত্ব মিনিং অফ ইট অথবা জীৱ প্ৰত্যাহং মিনিং অফ ইগ' অহম মিনিং অফ ছুপাৰ ইগ' পৰমহং তাৰপিছত 4 নম্বৰ চেল্ফ থিয়ৰি অফ ৰজাৰ্ছৰ আত্মতত্ত্ব ক্ৰিটিচিজম অফ থিয়ৰিজ অফ পাৰ্চনেলিটি ব্যক্তিত্বৰ তত্ত্বসমূহৰ সমালোচনা যিমান থিয়ৰি আছে টাইপছ অফ পাৰ্চনেলিটি ব্যক্তিত্বৰ প্ৰকাৰ এইটো বুদ্ধি লিখা আছে কিন্তু ব্যক্তিত্ব হয় যেনে হিপোক্ৰেটিক্স ক্লাছিফিকেশ্যন হিপোক্ৰেটিক্সৰ শ্ৰেণী বিভাজন স্পেঞ্জাৰ্ছ ক্লাছিফিকেশ্যন স্পেঞ্জাৰৰ শ্ৰেণী বিভাগ বা বিভাজন তাৰপিছত কেৰেছমাৰ ক্লাছিফিকেশ্যন কেৰেছমাৰৰ শ্ৰেণী বিভাগ শ্বেলডন ক্লাছিফিকেশ্যন শ্বেলডনৰ শ্ৰেণী বিভাগ কাৰ্লজং ক্লাছিফিকেশ্যন কাৰ্ল ইউঙৰ শ্ৰেণী বিভাগ ইত্যাদি এতিয়া আহিছো ইউনিট 15 হাউ চিলড্ৰেন থিংক এণ্ড লাৰ্ণ শিশুৱে কেনেদৰে চিন্তা কৰে আৰু শিকে মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স অফ টিচিং শিক্ষণৰ অৰ্থ আৰু বৈশিষ্ট্য মিনিং এণ্ড কেৰেক্টাৰিষ্টিক্স অফ লাৰ্ণিং শিকনৰ অৰ্থ আৰু বৈশিষ্ট্য ইয়াত শিক্ষণ আৰু শিকন দুটা আছে এটা হৈছে টিচিং এটা হৈছে লাৰ্ণিং লছ অফ লাৰ্ণিং শিকনৰ নীতিসমূহ ল অফ ৰেডিনেছ প্ৰস্তুতি নীতি ল অফ এক্সাৰচাইজ অনুশীলনৰ নীতি ল অফ ইফেক্ট ফলাফলৰ নীতি আৰু এডুকেশ্যনেল ইমপ্লিকেশ্যন অৰ্থাৎ শৈক্ষিক প্ৰয়োগ তাৰপিছত মেথড অফ লাৰ্ণিং শিকনৰ পদ্ধতিসমূহ যেনে ট্ৰায়েল এণ্ড এৰৰ মেথড অৰ্থাৎ লাৰ্ণিং বাই ডুইং প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতি বা কামৰ যোগেদি বা কৰ্মৰ যোগেদি কৰা শিক্ষণ পদ্ধতি তাৰপিছত লাৰ্ণিং বাই ইমিটেশ্যন অনুকৰণৰ যোগেদি শিক্ষণ 3 নম্বৰ লাৰ্ণিং বাই অবজাৰ্ভেশ্যন পৰ্যবেক্ষণৰ যোগেদি কৰা শিক্ষণ তাৰপিছত থিয়ৰিজ অফ লাৰ্ণিং শিক্ষণৰ তত্ত্বসমূহ যেনে কানেকশ্যনিজিম থৰ্ণডাইকৰ সংযোগবাদ তত্ত্ব ক্লাছিকেল কণ্ডিশ্যনিং আইভান পেভলভৰ পৰম্পৰাগত অনুসন্ধান তত্ত্ব তাৰপিছত অপাৰেণ্ট কণ্ডিশ্যনিং ক্ৰিয়াত্মক অনুসন্ধানবাদ তত্ত্ব এতিয়া আহিছো হোৱাই ডু চিলড্ৰেন ফেইল ইন স্কুল বিদ্যালয়ত শিশুৱে কিয় অকৃতকাৰ্য বা ফেইল কৰে বা হয় যেনে মিনিং অফ থিংকিং চিন্তাৰ অৰ্থ টাইপছ অফ থিংকিং চিন্তাৰ প্ৰকাৰ যেনে 1 নম্বৰ কনভাৰ্জেন্ট থিংকিং 2 নম্বৰ লিনিয়াৰ থিংকিং 3 নম্বৰ ডাইভাৰ্জেন্ট থিংকিং 4 নম্বৰ ৰিফ্লেক্টিভ থিংকিং 5 নম্বৰ লেটাৰেল থিংকিং 6 নম্বৰ ক্ৰিটিকেল থিংকিং 7 নম্বৰ ক্ৰিয়েটিভ থিংকিং যিমান থিংকিং আছে আৰু ইউনিট 16 এডুকেশ্যন পলিচি এক্ট কমিশ্যন ইন ইণ্ডিয়া ৰিলেটেড টু এডুকেশ্যন মানে শিক্ষাৰ লগত জড়িত ভাৰতৰ নীতি আয়োগ আৰু আইনসমূহ যেনে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 1975 NCF ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 1975 কোঠাৰী কমিশ্যন 1964-66 কোঠাৰী আয়োগ 1964 আৰু 66 NEP 1986 ৰাষ্ট্ৰীয় শিক্ষা নীতি 1986 যেটো প্ৰথমে আহিছিল এতিয়া NEP আহিছে PWD Act 1995 প্ৰতিবন্ধী ব্যক্তিৰ আইন 1995 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক 2005 ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ ৰূপৰেখা 2005 আগতে আছিল 1975 পিছত আহিছে
এই 2005, RT Act 2009, শিক্ষার অধিকার আইন 2009, RPWD Act 2016, প্রতিবন্ধী ব্যক্তির অধিকার আইন 2016, ন্যাশনাল পলিসি অন এডুকেশন 2020, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, তাৰপিছত নিপুণ ভাৰত মিছন 2021, নিপুণ ভাৰত অভিযান 2021, লগতে চিটেট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2018 পৰা 2024 চনৰ যিকেইখন অনলাইনত প্ৰশ্ন কাকত আছে, তাৰপিছত চিটেট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2021, 2022, 2023 অনলাইনৰ যিখিনি প্ৰশ্ন কাকত আছে এই গোটেইখিনি আপোনালোকে চাব লাগিব, কিয়নো পুৰণি প্ৰশ্ন কাকত বহুত ৰিপিট হোৱা দেখা যায়। এইখিনি আছিল আজিৰ চিটেট পৰীক্ষাৰ সম্পূৰ্ণ CTP সেকশনৰ সিলেবাস। আশা কৰোঁ ভিডিঅ'টি চাই অলপ হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে আপোনালোকৰ বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিব, কিয়নো অনাগত দিনত এই গোটেইকেইখন পেপাৰৰ সিলেবাছৰ ভিডিঅ' দিয়া হোৱাৰ পিছত যেতিয়া চিটেট পৰীক্ষাৰ অনলাইন আৰম্ভ হ'ব সেই সময়ৰ পৰা এই চেনেলৰ জৰিয়তে অবিৰতভাৱে ভিডিঅ' আপলোড কৰা হ'ব, কণ্টেণ্ট প্লাছ পেডাগজি অসমীয়া আৰু ইংৰাজী ভাষাত। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। জয় অসম।